নমস্কাৰ। জ্যোতিষ শিকোৱা হওক শীৰ্ষক শিক্ষামূলক আৰু জ্ঞানমূলক শিতানলৈ আপোনালোক আটাইকে মই জ্যোতিষ মহৰ্ষি মণি কাশ্যপে স্বাগতম জনাইছোঁ। জ্যোতিষ শিকোৱা হওক শীৰ্ষক ভিডিঅ' শৃংখলাৰ আজিৰ বিষয়বস্তু হ'ল ৰাশি পৰিচয়। তো প্ৰাৰম্ভতে আমি আপোনালোকক যি আমাৰ 12টা ৰাশি আছে 12টা ৰাশিৰ সৈতে আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ। আমি আগতে পাই আহিছোঁ যে ভাৰতীয় বৈদিক জ্যোতিষ মতে আমাৰ ৰাশি চক্ৰত 12টা ৰাশি আছে। তো ৰাশিসমূহ মই একাদিক্ৰমে কৈ গৈছোঁ। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি, দ্বিতীয় ৰাশিটোক কোৱা হৈছে বৃষ ৰাশি বুলি, 3 নম্বৰ ৰাশিটোক কোৱা হৈছে মিথুন ৰাশি বুলি, 4 নম্বৰ ৰাশিটোক কোৱা হৈছে কৰ্কট ৰাশি বুলি, 5 নম্বৰ ৰাশিটোক কোৱা হৈছে সিংহ ৰাশি বুলি, 6 নম্বৰ ৰাশি হ'ল কন্যা, 7 নম্বৰ ৰাশি হ'ল তুলা, 8 নম্বৰ ৰাশি হ'ল বৃশ্চিক, 9 নম্বৰ ৰাশি হ'ল ধনু, 10 নম্বৰ ৰাশি হ'ল মকৰ, 11 নম্বৰ ৰাশি হ'ল কুম্ভ আৰু 12 নম্বৰ ৰাশি হ'ল মীন। গতিকে আমি মেঘৰ পৰা মীনলৈকে এইদৰে 12টা ৰাশি চক্ৰত পাওঁ। পৰৱৰ্তী সংখ্যাত আপোনালোকৰ কাৰণে লৈ আহিম আমি নৱগ্ৰহৰ পৰিচয় শীৰ্ষক শিতানলৈকে।